সকলোৱে সন্মুখীন হোৱা প্ৰব্লেমটোৰ সলিউশ্যন লৈ পেলাই এই ভিডিঅ'টো প্ৰস্তুত কৰি আনিছোঁ। গতিকে সকলোকে কওঁ, যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ভিডিঅ'টো চাইছে কিন্তু ছাবস্ক্ৰাইব নকৰাকৈ গৈছে, তেওঁলোকক কওঁ যে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থৈ যাব। ছাবস্ক্ৰাইব কৰিলে আমাৰ মনোবল যথেষ্ট বৃদ্ধি পায় আৰু এনেকুৱা ধৰণৰ ভিডিঅ'খিনি আমি আপোনালোকৰ মাজলৈ আগবঢ়াই নিবলৈ যথেষ্ট অনুপ্ৰাণিত হওঁ। নমস্কাৰ, স্বামীজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ITI কাউন্সেলিং আৰম্ভ হ'ল, কিন্তু লগ ইন কৰিব পৰা নাই। তাৰ বাবে কি কৰিব লাগিব মই কৈ দিছোঁ আপোনালোকে যদি ক্ৰম ব্ৰাউজাৰ ইউজ কৰি আছে সেইটো ডেস্কটপ মোড কৰি ল'ব। তাৰপিছত ক্লিয়াৰ ব্ৰাউজাৰ কৰি ল'ব, ক্লিয়াৰ ডাটা কৰি ল'ব। তাৰপাছত এপটো যদি আপডেট দিবলগীয়া আছে সেইটো চেক কৰি ল'ব, আপডেট দি ল'ব। নহ'লে আপোনালোকে ফায়াৰফক্স, যিটো মজিলা ফায়াৰফক্স, সেইটো ইউজ কৰি ল'ব, সেইটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি আপোনালোকে ডেস্কটপ মোড কৰি এইটো লগ ইন কৰি ল'ব। তাত লগ ইন হৈ যাব। আপোনালোকে লগ ইন কৰাৰ পাছত এনেদৰে যিটো পেজ পাব, মই আকৌ দেখুৱাই দিছোঁ আপোনালোকক চইচ ফিলিংটো। যদি অথনি বুজি নাপালে মই পুনৰ এবাৰ বনাই দিছোঁ। এই কথাখিনি মই ইয়াত কৈ যাওঁ আৰু কিছুমান কথা ক'ম। SCVT NCVT কি ট্ৰেড আপোনালোকে ল'লে ভাল সেইখিনিও আপোনালোকক ক'ম। লাষ্ট ডেট কেতিয়া সেইটো কৈ আছোঁ আপোনালোকক। আপোনালোকে চইচ ফিলিং এণ্ড লকিং অপশ্যনত গুচি যাব। চইচ ফিলিং এণ্ড লকিং যিটো অপশ্যন আছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে নিজৰ চইচখিনি চিলেক্ট কৰি পেলাই আপোনালোকে ফিল কৰিব পাৰিব। আপোনালোকে যদি কোপা ট্ৰেডটো ল'ম বুলি ভাবিছে, মই ইয়াত দেখুৱাই দিছোঁ। আপোনালোকে এটা এটাকৈ ইনষ্টিটিউট বাছি থাকিব নালাগে। ইয়াত মাত্ৰ আপোনালোকে চইচ ফিলিঙত যোৱাৰ লগে লগে আপোনালোকে ইয়াত পাছৱৰ্ডটো এণ্টাৰ কৰিব, তাৰপিছত ছাবমিট কৰিব। ছাবমিট কৰি অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ লগে লগে ইয়াত লগ ইন হৈ যাব। ইয়াত আপোনালোকে অকল এটা ব্ৰাঞ্চ যদি আপোনালোকে বিচাৰিছে, অল আছামত আটাইখন কলেজত ল'ব বিচাৰিছে, চিলেক্ট কৰি আপোনালোকে ট্ৰেড চইচ কৰি থ'ব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে ইনষ্টিটিউশ্যন টাপ চিলেক্ট কৰক। মই ইয়াত 10টা চিলেক্ট কৰি থৈছোঁ। ইয়াত মই দেখুৱাই দিছোঁ আপোনালোকে ষ্টেট গভৰ্ণমেণ্ট চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকে ইয়াত প্ৰগ্ৰেমটো আপোনালোকে চিলেক্ট কৰি থ'ব। SCVT কোপা ল'ব নে NCVT কোপা ল'ব। মই NCVT কোপাটো চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰি দিয়াৰ লগে লগে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত যিমান অসমত ITI আছে, যিমানত কোপাটো আছে, সেই কোপা থকা গোটেইখিনি লেফ্ট ছাইডে ওলাই গৈছে, দেখিছেনে। ইয়াত আপোনালোকে সকলোকে এড যিটো অপশ্যন আছে, এড অপশ্যনত ক্লিক কৰি থাকিলে সকলো ইয়াত আহি যাব। সেইদৰে সকলো আহিব। ডিজেল মেকানিক, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক সকলো আপোনালোকে একেধৰণে আহিব। ইয়াত জাষ্ট আপোনালোকে চিলেক্ট কৰি দিলে হ'ল। চিলেক্ট কৰি আপোনালোকে এড অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে সোঁ ছাইডলৈ ট্ৰেডৰ যিখিনি টোটেল ছেভ চইচেছ সেইখিনি 10ৰ পৰা 12 এনেকৈ ধৰণে বাঢ়ি গৈ থাকিব। ইয়াত আপোনালোকে ট্ৰেডখিনি ৰিমুভ কৰিব পাৰিব। ৰেড অপশ্যনটোত টিপি যিটো চইচ নাম্বাৰ 1 নম্বৰত মই দিছোঁ, যিটো ফিটাৰ NCTV যোৰহাটৰ, সেইটো আপোনালোকে যদি ডাউন কৰি দিয়ে তেতিয়াহ'লে 2 নম্বৰলৈ গুচি আহিব। গুৱাহাটীটো 1 নম্বৰলৈ গুচি যাব। যদি গুৱাহাটী ফিটাৰ NCVTটো মই আপ কৰি দিওঁ তেতিয়াহ'লে সি 2 নম্বৰলৈ যাব, আৰু আপ কৰিলে ওপৰলৈ যাব। তাৰপিছত আমি ছেভ এণ্ড গো টু হোম বটন কৰিব লাগিব। তাৰপিছত দেখিবনে ইয়াত দেখিছে ফিল্ড চইচেছত ওলাই গৈছে। সেই ফিল্ড চইচ যিটো অপশ্যন আছে তাত ক্লিক কৰি দিয়াৰ লগে লগে চইচখিনি এনেদৰে আহি যাব। ইয়াত প্ৰিণ্ট লিষ্ট অফ আনলক চইচ যিটো অপশ্যন আছে সেই অপশ্যনটো ক্লিক কৰি আপোনালোকে এই যিখন ফৰ্ম, সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি থ'ব। ডাউনলোড কৰি আপোনালোকে এইখন যেতিয়া ছিট এলটমেণ্ট মাৰিব, যেতিয়া ছিট পাব আপোনালোকে, তেতিয়া এডমিশ্যনৰ সময়ত এইখন আপোনালোকে সেই কলেজখনলৈ লৈ যাব লাগিব। তেওঁলোকে ভেৰিফাই কৰাৰ সময়ত এই ডকুমেণ্টখন আপোনালোকে ছাবমিট কৰিব লাগিব। এতিয়া কথাটো হৈছে NCVT ভাল নে SCVT ভাল। SCVT হৈছে ষ্টেট কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিং আৰু NCVT হৈছে নেশ্যনেল কাউন্সিলিং ফৰ ভকেশ্যনেল ট্ৰেইনিং। গতিকে আপোনালোকে যদি চ'জ কৰিবলৈ ইচ্ছা কৰে, প্ৰথমতে NCVTটোকে আপোনালোকে প্ৰিফাৰেঞ্চ দিব, কিয়নো NCVT হৈছে নেশ্যনেল লেভেলৰ। গতিকে নেশ্যনেল লেভেলৰ যিমান পোষ্ট হয়, ষ্টেট লেভেলৰ যিমান পোষ্ট হয়, দুয়োটাতে আপোনালোকে NCVT চাৰ্টিফিকেট থাকিলে এপ্লাই কৰিব পাৰিব। কিন্তু SCVT চাৰ্টিফিকেট কেৱল ষ্টেট লেভেলৰ পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু NCVT পৰীক্ষাখিনি অলপ আগত হয় SCVTতকৈ, আৰু চাৰ্টিফিকেটটো আপোনালোকে আগতেই পাব। আৰু বহুত সুবিধাবোৰ আছে। মই আগলৈ SCVT আৰু NCVT মাজৰ পাৰ্থক্যৰে এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।